লৈ যোৱা তোমাৰ তমসাত ৰং বোলাব দিয়া থৈ দিয়া তোমাৰ কপালত মন সেন্দুৰ হোৱা কাগজৰে ভাজত সাৰে তোমাৰ নামৰ কোন মহন্ত জনাইজনী যে বৰ চঞ্চল আন্দোলন কৰিবলৈ কৈছিলি ঠিকেই আছে মায়ে পলোৱা নাই ভাইটি আজিয়ে যদি নাযাওঁ আৰু তেনেকুৱা সুবিধা কেতিয়াও নাপাওঁ লাহে লাহে চিঠিৰ আদান প্ৰদান হ'ল মনি অৰ্ডাৰ যোগে পইচাও পঠিয়াই থাকিল কেইমাহ মানৰ কাৰণে সেয়াও কমি আহিল আৰু এটা সময়ত যোগাযোগেই বন্ধ হৈ থাকিল কিয় ফোনত যোগাযোগ হোৱা নাছিল তেতিয়াতো আজিৰ দৰে মানুহৰ হাতে হাতে মোবাইল নাছিল কোম্পানীৰ নাম্বাৰ এটা আছিল মায়ে বৰ কষ্ট কৰি সেই নাম্বাৰটোত যোগাযোগ কৰিছিল আৰু এদিন সেই নাম্বাৰটোৰ লগতো যোগাযোগ বিচ্ছিন্ন হৈছিল তেনেহ'লে ঘৰখন কেনেকৈ চলিল যদি দেউতাই পিছলৈ পইচাই পঠোৱা নাছিল ভণ্টিৰ জন্মৰ পিছত আমাৰ বৰ কষ্ট হৈছিল এহাতে কেঁচুৱা লৈ মায়ে ইঘৰে সিঘৰে কাম কৰি খুৱাইছিল আমাক যি পইচা আহে সেয়াৰে আমি চলিছিলোঁ খাইছিলোঁ পিন্ধিছিলোঁ কিন্তু আমাৰ ভাগ্য ভাল আছিল এই ঘৰ মাটিখিনি আমাৰ নিজৰ গতিকে ৰ'দে বতাহে কষ্টই মস্তকে হ'লেও আমি ইয়াতেই পৰি আছিলোঁ দেউতা ক'ত আছে কি কৰি আছে তাৰমানে একোৱেই খবৰ নাই মায়ে দেউতাৰ খবৰ ৰাখিবলৈ বহুত চেষ্টা কৰিছিল কিন্তু আমাৰ হাতত ইমানো সম্বল নাছিল যে নজনা ঠাই এখনলৈ গৈ দেউতাক বিচাৰিব পাৰিম তথাপিও কিন্তু এদিন এটা খবৰ ওলাল কি খবৰ বাইদেউ তই মনে মনে থাকিল যে দেউতাই তাত গৈ বেলেগ এজনী মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিছিল তেওঁ বেলেগ এগৰাকীক মাৰ স্থান দিছিল সেইগৰাকী নাৰীকো তেওঁ সপোন দেখুৱাইছিল বিশ্বাস দিছিল প্ৰতিশ্ৰুতি দিছিল যে সদায় মই তোমাৰ লগত থাকিম সেই খবৰটো পোৱাৰ পাছত মা সম্পূৰ্ণৰূপে ভাঙি পৰিছিল তেনেহ'লে মায়ে তেওঁৰ নামত আজিও সেন্দুৰ লৈ কিয় মানুহজনক মৃত ঘোষণা কৰি সেন্দুৰখিনি মুচি নেপেলাই কিয় এনেকুৱা ঠগ প্ৰবঞ্চকৰ নামত কপালত ৰঙা ৰং লৈনো কি লাভ আছে অলংকাৰবোৰ খুলি নেপেলাই কিয়
নোৱাৰে ভাইটি, নোৱাৰে। কোনো নাৰীয়ে নিজৰ মানুহজন যিমানেই বেয়া নহওক কিয়, যিয়েই নহওক কিয়, নুঢুকোৱালৈকে তেওঁ সেন্দুৰ মচিব নোৱাৰে। এই সেন্দুৰখিনিয়ে এগৰাকী নাৰীৰ মান, অভিমান, স্বাভিমান। সেন্দুৰৰ মূল্য কিমান কেৱল এগৰাকী বিবাহিতা নাৰীয়েহে বুজি পায়। বহুত পুৰুষেই এই কথাটো বুজি নাপায়, হয়তো তইও নাপাবি। কিন্তু মোৰ এটা তোলৈ অনুৰোধ আছে। মায়ে জীৱনত বহুত কষ্ট পাইছে, বহুত ভুগিছে। তই প্লিজ মাক আৰু কষ্ট নিদিবি। মাক বাপেকক কষ্ট দিলে জীৱনত কোনেও সুখ নাপায়, এইটো সঁচা কথা। খোৱা। সময়বোৰ কেনেকৈ গৈ আছে গমেই পোৱা নাই আণ্টি। মই অহাৰ আজি এসপ্তাহৰ বেছিয়ে হ'ল, কিন্তু এনেকুৱা লাগিছে মই যেন কালিহে আহিছোঁ। কিয় ঘৰলৈ যাবলৈ মন কৰিছা নেকি? ঘৰ? মোৰ জানো ঘৰ আছে আণ্টি? কোনখন ঘৰলৈ যাম? আপুনিওতো কথাবোৰ ভালকৈয়ে জানে। আপোনাৰ পৰা জানো মই লুকুৱাব পাৰিম? আপোনাৰ পৰা জানো পলাব পাৰিম? এৰা, তুমি ঠিকেই কৈছা। সকলো জনাৰ পিছত মই হয়তো তোমাক এই প্ৰশ্নটো কৰিবই নালাগিছিল। পৃথিৱীত মানুহে সকলোৰে লগত যুঁজ দিব পাৰে, কিন্তু নিজৰ লগত কেতিয়াও যুঁজিব নোৱাৰে। আৰু যিয়ে যুঁজ দিব জানে সি জিকিবও জানে। সেই মানুহবোৰেতো বিচৰা সকলোখিনি পায়ো, যেনে আত্মসন্মান, সন্তুষ্টি, সুখৰ ভাত এগৰা আৰু সকলোবোৰ। আৰু যিখিনি হয়তো মই ক'ৰবাত নাপালোঁ। আণ্টি, আপুনি কিন্তু তাৰ মাজতো বহুত লাকি। লাকি? কিয়? আপুনি ৰিয়াংকৰ দৰে ল'ৰা এটা পাইছে, যিয়ে সকলোৰে দুখ নিজৰ কৰি ল'ব পাৰে, মানুহক সুখী কৰিব খোজে, যাৰ পৃথিৱীখন বৰ বিশাল আৰু মনটো তাতকৈও বিশাল। এনেকুৱা এজন ল'ৰাৰ মাক হোৱাটো কম ভাগ্যৱানৰ কথা নেকি? মই যদি লাকি হয়, সমানে সমানে কিন্তু তুমিও লাকি। মই আকৌ কিয় লাকি? ৰিয়াংকেচোন অনবৰতে তোমাৰ কথা কি কৈ থাকে, মানালী এইটো, মানালী সেইটো। তোমাকচোন এৰিবই নোখোজে। সৰুৰে পৰা ৰিয়াংকে তোমাক বহুত পচন্দ কৰে, আৰু তুমিও হ'বলা কম নেকি? সৰুতে ইয়ালৈ আহিলে যাবই খোজা নাছিলা, ফেকুৰি ফেকুৰি চকু ৰঙা কৰি পেলাইছিলা। কিমান বুদ্ধি কৰি যে তোমাক নিব লগা হৈছিল, মোৰ মনত পৰিলে এতিয়াও হাঁহি উঠে। তোমালোকৰ এই ভাল পোৱাবোৰ যেন সদায় এনেকৈ থাকক, কাৰোৰে যেন নজৰ নালাগক। মানালী, মাজনী, মই কিন্তু তোমাক বৰ বেয়া পাইছো দেই। মই কিবা নকৰিবলগীয়া কাম কৰিলোঁ নেকি আংকল? য়েছ, কৰিছা। কি কৰিছোঁ?
তুমি এজন ইম্পৰ্টেণ্ট মানুহৰ ফোন ৰিচিভ কৰা নাই। মানুহজনে কিন্তু মোক কমপ্লেইন কৰিছে তোমাৰ এগেইনষ্টত। আপুনি কাৰ কথা কৈছে মই ধৰিব পৰা নাই। ধৰিব পৰা নাই? আৰে বেটা, মই তোমাৰ পাপাৰ কথা কৈছো, দেৱব্ৰতৰ। অহ পাপাৰ। পাপাৰ। মানালী, তুমি বোলে আহা দিন ধৰি তাৰ লগত কথাই পতা নাই। সিটো বৰ দুখ কৰিছে আৰু সি চিন্তাটো আছে। সি বিচাৰিছে তুমি কেইদিনমান তাৰ ওচৰত গৈ থাকি আহা। দৰকাৰ পৰিলে সি গাড়ীখন পঠিয়াই দিব, নহ'লে ৰিয়াংকক কম তোমাক থৈ আহিব। যদিহে তুমি বিচৰা তেতিয়াহ'লে তাক মই কম তোমাক থৈ আহিব। ছোৱালীজনী কিবা বেয়া পালে নেকি? একো নকলে যে? হয়তো তাই দুখ পালে। দুখ পালে? তাই বেচেৰিয়ে চাগে হয়তো দুদিনমান ইয়াতে আৰু থাকিব বিচাৰিছিল। দেউতাকে মাতি পঠিওৱাত চাগে মনতে দুখ পাইছে। মীনাক্ষী, আজিকালি ল'ৰা ছোৱালীৰ মুডটো বুজাই টানহে। কেতিয়া ফূৰ্তি কৰে, কেতিয়া খং কৰে, কেতিয়া আনন্দ কৰে, ধৰিবই নোৱাৰি। হ'ব দিয়ক, আপুনি তাইক একো নক'ব, মই তাইক বুজাম। এনেওতো ঘৰলৈ যাবই লাগিব। কথাটোতো হয়েই। মিতালী, বহাচোন বহা তুমি। এইটো লোৱা বা। অঁ আগৰ ব্লাউজকেইটা বৰ ধুনীয়া ফিটিং হৈছে, সেয়েহে আৰু দুটামান লৈ আহিলোঁ। ঠিকে আছে দিয়া। পাৰিলে অলপ সোনকালে দিবা হা, বিয়া এখন আছে। হয় নেকি? মই সোনকালে দিব একদম ট্ৰাই কৰিম হা। মানে বিয়াৰ ছিজন যে, সেইকাৰণে আৰু। আচ্ছা, জোখটোতো সেইটোৱে থাকিব? অঁ সেইটোৱে দি দিবা। ডিজাইনখিনি অকণমান সলাই দিম নেকি? অঁ দি দিবা। এতিয়া অকণ হাত দীঘল চলিছে। অঁ হাত দীঘল দি খুব দিবা। ভাল লাগিব। ঠিক আছে, মই এইকেইটা লিখি দিওঁ। অঁ। তুমি বিয়ালৈ আজি নোযোৱা নেকি? বিয়া মানে কাৰ কথা কৈছা? হে, অনামিকাৰ আকৌ। ভাল জমাইছা। এনেকে কেনেকৈ হ'ব? নিজৰ লগৰ ছোৱালীৰে বিয়া পাহৰিছা। তোমাৰ বিয়াত কোন আহিব হে? অনামিকা। কিয়? তুমি, জবা আৰু অনামিকা একেলগৰ নাছিলা জানো? তোমাক বিয়াত মতা নাই নেকি? কালি জোৰোণ গ'ল, আজি বিয়া। আমাৰ এইজনী কালিৰে পৰা তাতেই আছে, ৰাতিও নাহিল। অনামিকাৰ বিয়া? আপোনাৰ কিবা ভুল হৈছে নেকি বাইদেউ? নাই, তাইৰ বিয়া বহাগতহে। তোমাৰহে কিবা ভুল হ'ল নেকি? কেনেকৈ ভুল হ'ব বাইদেউ? মোৰ পেহী ল'ৰাইতো তাইৰ দৰা। দাদাৰ বিয়াত নাথাকি মই আপোনাৰ ওচৰত আজি কাপোৰ চিলাব আহিমনে? বাৰু মই আহিছোঁ বাইদেউ, পাৰিলে ব্লাউজকেইটা সোনকালে দিবা হা। ঠিক আছে, আহিছোঁ। হ'ব। অনামিকাৰ যদি জোৰোণেই নাছিল, জবা কালিৰ পৰাই ঘৰত নাই কিয়? তাই ক'ত আছে? আমি গম নোপোৱাকৈ তাই কিবা বেয়া ৰাস্তাত যোৱা নাইতো? নাই নাই, মই এইবিলাক কিয় ভাবিছোঁ? আমি দুখ পোৱা কাম তাই কেতিয়াও কৰিব নোৱাৰে। এইখিনি বিশ্বাস মোৰ তাইৰ ওপৰত আছে। কিন্তু তাই গ'ল ক'ত? আৰু ৰাতি কাৰ ঘৰত থাকিল? হে ভগৱান, একো যেন বিপদ নাহে।
তই থাকিবিনে ওলাই যাবি? মই মানে কেছ এটা উঠাবলৈ যাওঁ। বহুত দিনৰ পৰা বৰশীটো পাই আছোঁ। মাছ নালাগেহে নালাগে। সিহঁতে ক'ত যাব? ময়ো এৰি দিয়া ভকত নহয়। শেষ মুহূৰ্তলৈকে মই চেষ্টা এৰি দিয়া নাই, লাগি আছোঁ। আজি হেনো চহীটো দিব, পইচাও দিব। কমিশ্যন বেয়া নলাব। ঐ কি হ'ল? অথনিৰ পৰা মই অকলে অকলে পেক পেকাই আছোঁ, তই একো মতা নাই যে? কানুদা, তোৰ একাউণ্টত কিমান পইচা আছে? 2-2.5 লাখ মান টকা আছে। পইচা লাগে যদি কাৰ্ডখন এই টচকৰ তলতে আছে, উলিয়াই ল'বি। গোটেইখিনি পইচা কাৰ্ডত নোলাব। তই পাৰিলে চেক এখন দিব পাৰিবি নেকি? গোটেইখিনি? ইমান পইচা তই কি কৰ? সৰু কাম এটা আছে। পইচাখিনি দিলে তোৰ কিবা অসুবিধা হ'ব নেকি? এইবোৰ আচহুৱা অদ্ভুত কথা শুনিলে যে মোৰ মাথাটো গৰম উঠি আহে। আৰু তই মোক সুধিবই নালাগে। মোৰ নিজৰ বুলিবলৈনো আছে কি? তই এইটো আছ না আগলে না পাছলে। মই মৰিলেতো মুখাগ্নি তয়ে কৰিব লাগিব, বুজিছ? সেইখিনি অধিকাৰ একমাত্ৰ তোৰ। তই আকৌ কিয় মৰিবি? কথাৰ লাচতে কথাষাৰ কৈছোঁ। এনেও জীৱন মৰণ বিবাহ এইবোৰ ভাগ্যৰ খেল। বাচি থাকিম বুলিও মানুহ বাচি থাকিব নোৱাৰে, আৰু জীয়াই থাকিম বুলিও মানুহ জীয়াই থাকিব নোৱাৰে। যেতিয়ালৈকে সৌজনে হাতৰ ৰিমটত বুটামটো নিটিপে। মোলৈকে এবাৰ চা। কেও কিছু নোহোৱা মানুহটোক তই যদি আশ্ৰয় নিদিলিহেঁতেন, মই বা আজি ক'ত পৰি থাকিলোঁ হয়। ভগৱানে লাষ্ট টাইমত বুটামটো টিপিলে বুলিহে। কানুদা, ময়ো একোডাল নাই কৰা। মইতো অকলে জীৱনটো বহু সময় পাৰ কৰিলোঁ। মা দেউতাৰ মুখখন ৰিণি ৰিণি ভাগি আহে। মই বহুত সৰু থাকোঁতে এটা এক্সিডেণ্টত দুই ঢুকাল। তোৰ দৰে মোৰোতো কোনো নাছিল, আছিল অকল আইতা। আইতাকে মা বুলি মানি ল'লোঁ, দেউতা বুলি নিজৰ ঈশ্বৰ বুলি। কিন্তু তই জান, আইতাৰ পঢ়া শুনা নাছিল, কিন্তু জ্ঞান বহুত আছিল। আইতাই কি কৈছিল জান? যিমান পাৰ মানুহক সহায় কৰিবি, সদায় মানুহৰ হাতলে নহয় মুখলৈ চাবি। ঈশ্বৰ তোৰ সৈতে সদায় থাকিব। আৰু তই মোৰ ঈশ্বৰ হৈ আহিলি। হ'ব দে, বৰ বেছি জ্ঞান দিব নালাগে। এটা কাম কৰ, তই আহিল। আজি মই এটা বৰ ডাঙৰ কাম কৰিব লাগিব। ডাঙৰ কাম? মা, চাহ একাপ দেচোন। ৰাতি টোপনি ভাল নহ'ল চাগে। অলপমান শুইছোঁ। বিয়া ঘৰত মানুহ বহুত যে। এতিয়া যাবিনে? ক'লৈ? কিয়? বিয়ালৈ। কালি জোৰোণহে আছিল। ভাবিছোঁ নাযাওঁৱে নেকি। গাটো ইমান ভাল লগা নাই, টোপনিও ক্ষতি হৈছে, তাতে আকৌ ভাল কাপোৰ এযোৰো নাই। নগ'লে কেনেকৈ হ'ব? তাতে বান্ধৱীৰ বিয়া। লাগিলে লাহে ধীৰে যা।
বিয়াত মিতালীক মতা নাই নেকি? মিতালী? কোন মিতালী? কিয় মিতালীৰ পেহীয়েকৰ ল'ৰাৰ লগত অনামিকাৰ বিয়া নহয় জানো? অঁ হয়, মানে নহয়। কিন্তু এটা কথা জানো কানুদা, যে এই পইচাখিনি এইখিনি মুহূৰ্তত সিহঁতৰ ঘৰখনত বৰ প্ৰয়োজন। তুমি হ কি হ'ল? মোক দেখি আচৰিত হৈছে। নিমন্ত্ৰণটো আপুনিয়ে দিছিল। আলহী আহিলে খবৰ দি আহিব লাগে। জবাৰ দৰে। তুমিও তেজবংশৰ মানুহ, ইচ্ছা কৰিলে তুমিও ওলাই আহি থাকিব পাৰা। হে বজৰং বলি, চাবা দেই, মোক চাবা প্ৰভু, মোক চাবা। পানী মন সেন্দুৰ